Welcome to Educare Northeast YouTube channel, the best YouTube channel in Northeast. যদি নতুন আহিছে কাইন্ডলি সাবস্ক্রাইব কৰি লব। আজি আমি খুব গুৰুত্বপূৰ্ণ এটি বিষয় বহুতেই টান পায় সোশ্যাল ষ্টাডিজৰ বিষয় যাক ঐক্যাংশ আৰু দ্ৰাঘিমাংশ বুলি কোৱা যায়, ইংৰাজীত লেটিটিউড এণ্ড লংগিটিউড বুলি কোৱা যায়। আৰু এয়া কোঅৰ্ডিনেশ্যন হয়, জিঅইড কোঅৰ্ডিনেশ্যন, পৃথিৱীৰ সবতকৈ বা আটাইতকৈ গুৰুত্বপূৰ্ণ এটি বিষয় এই ঐক্যাংশ আৰু দ্ৰাঘিমাংশৰ ধাৰণা। এতিয়া এই ঐক্যাংশ আৰু দ্ৰাঘিমাংশৰ যি ধাৰণা খুব সুন্দৰভাৱে খুব সহজ পদ্ধতিত আমি কিদৰে মনত ৰাখিম সেয়াই আমি আজি ইয়াত আলোচনা কৰিব ওলাইছো। আমিতো বহুতে জানো সিম্পল কনসেপ্ট, কিন্তু বহুতেই আমি এই বস্তুটো কনফিউজ ফিল কৰোঁ, অসুবিধা পাওঁ। সেইকাৰণে মই ভাবিছোঁ খুব বিস্তৃতভাৱে সুন্দৰ বৰ্ণনা এটা দিয়া যাওক। এতিয়া লক্ষ্য কৰিব, আমি ইয়াত দুটা মানচিত্ৰৰ সহায়ত কনসেপ্ট দুটা বুজিব চেষ্টা কৰিম। আমাৰ সোঁফালে আৰু বাওঁফালে লক্ষ্য কৰিছে দুটা মানচিত্ৰ আছে। এতিয়া আমি সকলোৱে জানো পৃথিৱীখনক, আমাৰ পৃথিৱীখনৰ সোঁমাজেৰে পূবা পশ্চিমাকৈ আৰু উত্তৰা দক্ষিণাকৈ কিছুমান ৰেখা কল্পনা কৰা হৈছে। ইমাজিনাৰী লাইন কিছুমান ধৰি থোৱা আছে। আৰু এই উত্তৰৰ পৰা দক্ষিণলৈ, মানে নৰ্থ পোলৰ পৰা সাউথ পোললৈকে বা ওপৰৰ পৰা তললৈকে যিসমূহ ৰেখা কল্পনা কৰা হৈছে, এই ৰেখাবোৰকেই সাধাৰণ অৰ্থত লংগিটিউড বুলি কোৱা হয়। মনত ৰাখিবলৈ কিদৰে সহজ যে ওপৰৰ পৰা তললৈকে ৰেখাবোৰ দেখাত অকণমান দীঘল যেন লাগে, লং যেন লাগে, চ' লংগিটিউড। অসমীয়াত ক'ব দ্ৰাঘিমাংশ বা দ্ৰাঘিমা ৰেখা। ঠিক একেদৰে এই দ্বিতীয়টো সোঁহাতে থকা ছবিত লক্ষ্য কৰক, ইয়াতে পূবা পশ্চিমাকৈ কিছুমান ব্লু কালাৰত ৰেখা অংকন কৰা আছে, হয়নে? মাজৰ ৰেখাডাল ৰেড, যিডাল ৰেখাক ইকুৱেটৰ বুলি কোৱা হয়। আৰু এইডাল হৈছে সবতকৈ ডাঙৰ, আটাইতকৈ ডাঙৰ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ লেটিটিউড। মানে পূবৰ পৰা পশ্চিমলৈ যিসমূহ ৰেখা কল্পনা কৰা হৈছে, সেই ৰেখাসমূহক লেটিটিউড বুলি কোৱা হয়। অসমীয়াত ঐক্যাংশ বা অক্ষৰেখা বুলি কোৱা হয়। তো ক্লিয়াৰ কনসেপ্ট, আমি বেছি কনফিউজ কৰিবৰ প্ৰয়োজন নাই। কথা এটাই যে পূবৰ পৰা পশ্চিমলৈ থকা ৰেখাসমূহ বা পশ্চিমৰ পৰা পূবলৈ পৃথিৱীৰ মাজেৰে কল্পনা কৰা ৰেখাবোৰ অক্ষৰেখা বা ঐক্যাংশ, আৰু উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰু সংযোগী ৰেখাবোৰ দ্ৰাঘিমাংশ। আকৌ এবাৰ কৈছোঁ, পূবৰ পৰা পশ্চিমলৈ কল্পনা কৰা ৰেখাবোৰ অক্ষৰেখা বা ইংৰাজীত লেটিটিউড, আৰু উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰু সংযোগী ৰেখাবোৰ হৈছে দ্ৰাঘিমা ৰেখা, ইংৰাজীত লংগিটিউড। এতিয়া এই দুটা ৰেখা কি কাৰণে গুৰুত্বপূৰ্ণ, আমি খুব মনোযোগ দি এয়া লক্ষ্য কৰা উচিত। আপোনালোকে চাব, খুব গুৰুত্ব সহকাৰে এইটো কনসেপ্ট বুজিবলৈ চেষ্টা কৰক, কাৰণ এই দুটা কনসেপ্টৰ ওপৰত বেছ কৰিয়েই পৃথিৱীৰ বিভিন্ন ঠাইৰ সময় নিৰ্ধাৰণ কৰা হয়। আমি জানো যে এটা সম্পূৰ্ণ গোলাকৃতি বস্তুত কিমান ডিগ্ৰীত থাকে। এটা গোলাকৃতি বস্তু এটাত 360 ডিগ্ৰী থাকে, নহয় জানো? 360 ডিগ্ৰী। তো আমাৰ পৃথিৱীখনো গোলাকাৰ, আৰু এই গোলাকাৰ পৃথিৱীখন সম্পূৰ্ণৰূপে এপাক ঘূৰে 24 ঘণ্টাত। ৰেড পেনটো লৈ লৈছোঁ। কিমানত ঘূৰে? 24 ঘণ্টাত আমাৰ পৃথিৱীয়ে, আমাৰ গোলাকাৰ পৃথিৱীয়ে সম্পূৰ্ণৰূপে এপাক ঘূৰে নিজৰ কক্ষপথত ডিগ্ৰী। এতিয়া এঘণ্টাত পৃথিৱী কিমান ঘূৰিব? যদি 24 ঘণ্টাত 360 ডিগ্ৰী ঘূৰে, এঘণ্টাত 15 ডিগ্ৰী ঘূৰিব, ৰাইট? তো ইয়াত আমি যদি লক্ষ্য কৰোঁ, আমি দেখা পাম পৃথিৱীখনৰ
উত্তৰৰ পৰা দক্ষিণলৈ এইডাল ৰেখা হৈছে মুখ্য দ্ৰাঘিমা ৰেখা বুলি কয়, প্ৰাইম মেৰিডিয়ান ইংৰাজীত। এইটো 0 ডিগ্ৰী। এই 0 ডিগ্ৰীৰ পৰা ঠিক 20 ডিগ্ৰী ব্যৱধানত এডাল ৰেখা কল্পনা কৰা হৈছে। কিছুমান ছবিত 15 ডিগ্ৰী বুলিও মেনশ্যন থাকে, কিছুমান ছবিত 1 ডিগ্ৰী বুলিও মেনশ্যন থাকে। এতিয়া আমাৰ যেডাল গ্ৰীণউইচ মিন টাইম বা ইণ্টাৰনেশ্যনেল টাইম লাইন মই এবাৰ ছবিত দেখুৱাইছোঁ, চাব। এইটো ছবিত লক্ষ্য কৰকচোন, যিটো মুখ্য দ্ৰাঘিমা ৰেখা বুলি কৈছিলোঁ মই, প্ৰাইম মেৰিডিয়ানৰ ঠিক অপজিতে যিডাল ৰেখা, সেই ৰেখাডাল ইণ্টাৰনেশ্যনেল ডেডলাইন। সেই ৰেখাডালক ইণ্টাৰনেশ্যনেল ডেডলাইন বুলি কোৱা হয়। আৰু এই ইণ্টাৰনেশ্যনেল ডেডলাইনৰ এইটো চিধা বুলি ধৰি লোৱা হৈছে যদিও একচুৱেলি ইণ্টাৰনেশ্যনেল ডেডলাইনটো চিধা নহয়, কাৰণ ইণ্টাৰনেশ্যনেল ডেডলাইনে মাটি টাচ কৰিব নোৱাৰে। এই ছবিটোত দেখিলে ভালদৰে বুজি পাব। ই সদায় পানীৰ মাজেৰে আহে, সেইকাৰণে এনেকুৱা অকোৱা পকোৱা ৰেখা। এতিয়া এই ইণ্টাৰনেশ্যনেল ডেডলাইনৰ এইটো ছাইডে যদি লক্ষ্য কৰোঁ, এইটো ছাইড হৈছে আমাৰ ৱেষ্ট ছাইড। আমি ইতিমধ্যে গম পাইছোঁ ৱেষ্ট ছাইডৰ যিবোৰ দেশ, এইটো আমি দেখিছোঁ অষ্ট্ৰেলিয়া। গতিকে আমাৰ ইণ্টাৰনেশ্যনেল ডেডলাইনৰ তুলনাত আমি এইটো ছাইডে আছোঁ, ৱেষ্ট ছাইডে আছোঁ। এয়া আমেৰিকা, উত্তৰ আমেৰিকা, তলফালে দক্ষিণ আমেৰিকা। এয়া যিহেতু অষ্ট্ৰেলিয়া, এইখিনি আমাৰ এছিয়ান কাণ্ট্ৰি। গতিকে এয়া ইণ্ডোনেছিয়া। গতিকে এই এছিয়ান কাণ্ট্ৰিখিনি আমি ৱেষ্টত আছোঁ উইথ ৰেচপেক্ট টু ইণ্টাৰনেশ্যনেল ডেডলাইন। এতিয়া আমাৰ ভাৰতবৰ্ষখনো ৱেষ্টৰ ফালে আছে। গতিকে আমি গ্ৰীণউইচ যিটো মিন টাইম, সেই গ্ৰীণউইচ মিন টাইম বুলি এইকাৰণে কৈছোঁ, কাৰণ ইণ্টাৰনেশ্যনেল ডেডলাইনটো গ্ৰীণউইচ প্ৰাইম মেৰিডিয়ান যিটো ৰেখা, সেই ৰেখাডাল কি কয়, গ্ৰীণউইচ চিটিৰ মাজেৰে পাৰ হৈ যায়। সেইকাৰণে তাৰ ওপৰত এই ৰেখাডালৰ মান নিৰূপণ কৰা হয় আৰু নামটো গ্ৰীণউইচ মিন টাইম বুলি কোৱা হয়। ঠিক একেদৰে ভাৰতবৰ্ষৰ যিডাল ষ্টেণ্ডাৰ্ড টাইম, সেয়া হৈছে IST, আৰু এই ৰেখাডাল 82.5 ডিগ্ৰী ইষ্টৰ ফালে আছে, ৰাইট। আৰু এইটো ইষ্টৰ ফালে এইকাৰণে আছে কাৰণ আমি নৰ্থ ইষ্ট হেমিস্ফিয়াৰত আমাৰ ভাৰতবৰ্ষখন আছে, সেইকাৰণে ইষ্টৰ ফালে কোৱা হৈছে। হেমিস্ফিয়াৰ সম্পৰ্কত পৰৱৰ্তী এটা ভিডিঅ'ত আমি বিস্তৃত আলোচনা কৰিম, ইয়াত সেইটো কথা আলোচনা আমি নকৰোঁ। এতিয়া এই 82 আমি পাইছিলোঁ যে 15 ডিগ্ৰী ঘূৰিবলৈ সময় লৈছিল 1 ঘণ্টা বা 60 মিনিট। এতিয়া আমি গ্ৰীণউইচ মিন টাইমৰ পৰা মানে 0 ডিগ্ৰীৰ পৰা 82 ডিগ্ৰীত আছোঁ। গতিকে ইয়াত আমাৰ সময় কিমান হ'ব উইথ ৰেচপেক্ট টু ডিগ্ৰীজ। 15 ডিগ্ৰীজত যদি 60 মিনিট হয়, 82 ডিগ্ৰীত কিমান মিনিট হ'ব? তাৰমানে গ্ৰীণউইচ মিন টাইম যিখিনি সময়, তাতে যেতিয়া আমাৰ সময় কিবা এটা হ'ব, নিৰ্দিষ্ট এটা সময় হ'ব, তাৰ তুলনাত আমাৰ সময় কিমান হ'ব? নতুবা কোনোবা এখন ঠাইৰ নাম পৰীক্ষাত আহিলে যে অমুক জেগাত ইমান বাজিলে, গতিকে ইমান টাইমত তোমাৰ নিৰ্দিষ্ট জেগাখিনিত বা ভাৰতবৰ্ষত বা অসমত কিমান বাজিব, বা শ্বিলঙত যদি ইমান বাজিল, তেতিয়াহ'লে গুৱাহাটীত কিমান বাজিব। তো তেতিয়া আমি ডিগ্ৰী অফ কোঅৰ্ডিনেশ্যনটো জানিব লাগিব। সুধি দিলে যে ভাৰতবৰ্ষৰ ৰাজস্থানত যেতিয়া 5 বাজে, তেতিয়া আমাৰ অৰুণাচলত কিমানটা বাজিব। এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন এই কোঅৰ্ডিনেশ্যনৰ ওপৰত বেছ কৰি পৰীক্ষাত সোধে। মই এই ভিডিঅ'টো দীঘল হৈ যাব, গতিকে পৰৱৰ্তী এটা ভিডিঅ'ত এই ভিডিঅ'ৰ লিংকত আমি ডিছকাছ কৰিম যে সময় নিৰ্ধাৰণ কিদৰে হয় কোনোবা এখন ঠাইৰ উইথ ৰেচপেক্ট টু কোঅৰ্ডিনেশ্যন। খুবেই গুৰুত্বপূৰ্ণ, পৰীক্ষাত আহে আৰু মানুহবিলাকে এইটো স্কিপ কৰি দিয়ে, কোনেও পৰীক্ষাৰ উত্তৰটোত নকৰে। আচলতে খুব সহজ এটা বিষয় আৰু উত্তৰ কৰিবলৈ সহজ। গতিকে খুব গুৰুত্ব সহকাৰে এইখিনি এবাৰ দুবাৰ চাই লওক, কমেণ্ট কৰিব। যদি বুজি পোৱা নাই, মই আকৌ এবাৰ গ্ৰাফিক্স ব্যৱহাৰ কৰি পেলাই বুজাই দিম। আৰু যদি বুজি পাইছে কিবা, কমেণ্ট কৰি পেলাই এটলিষ্ট মোক এটা আইডিয়া দিব যে বুজি পাইছোঁ, তেতিয়া ময়ো পৰৱৰ্তী ভিডিঅ'বোৰ বনাবলৈ আমি সুবিধা পাম, আমাৰ সুবিধা হ'ব, সহায়ক হ'ব। গতিকে ভিডিঅ'টি ইমানবোৰ চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে আপোনালোকৰ কমেণ্ট আশা কৰিছোঁ, কাৰণ আপোনালোকৰ কমেণ্টটো বহুত বেছি জৰুৰী ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ। তেতিয়াহে আমি আইডিয়া পাম যে একচুৱেলি মানুহবোৰে কি বিচাৰি আছে। ভিডিঅ'টি
যিটো আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আসাম টেট, এইবিলাকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ ভিডিঅ'। বহুতেই সৰু কনচেপ্ট এইখিনি জানে, কিন্তু যিখিনি নতুন আমাৰ কেণ্ডিডেট আছে সিহঁতে নাজানিবও পাৰে, সিহঁতৰ কাৰণে হয়তো খুব গুৰুত্বপূৰ্ণ হ'ব, খুব ফলদায়ক হ'ব ভিডিঅ'। লগ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰিব, যদি নতুন আহিছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।